নমস্কাৰ দৰ্শক সকল নেটবিনছ IDEত ওয়েব অ্যাপ্লিকেশন ডেভেলপাৰ টিউটোৰিয়েলত আপোনাক স্বাগতম আমি ধৰো আপুনি নেটবিনছ সম্পৰ্কে কিছু জানে নহলে নেটবিনছত প্ৰাসংগিক টিউটোৰিয়েলৰ বাবে স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত যাওক প্ৰথম টিউটোৰিয়েলটো চাও সংস্থাপন আৰু নেটবিনছ ইন্টাৰফেসৰ সৈতে পৰিচয় হও আগৰ টিউটোৰিয়েলটো নতুন প্ৰজেক্ট তৈয়াৰ সম্পৰ্কে কোৱা হৈছে ইয়াৰ বাবে আমি লিনাক্স অপাৰেটিং সিস্টেম উবুন্টু ভাৰ্সন 1104 আৰু নেটবিনছ IDE ভাৰ্সন 711 ব্যৱহাৰ কৰিছো এই টিউটোৰিয়েল আপুনি ওয়েব অ্যাপ্লিকেশন বিকাশৰ সৈতে বুনিয়াদী নেটবিনছ ইয়াৰ সাধাৰণ তথ্য সম্পৰ্কে বুজিব আমি চাম ওয়েব অ্যাপ্লিকেশন প্ৰজেক্ট সেট কৰা ওয়েব অ্যাপ্লিকেশন সোৰ্স ফাইল বনোৱা বা এডিট কৰা জাভা প্যাকেজ আৰু জাভা সোৰ্স ফাইল বনোৱা গেটাৰ আৰু সেটাৰ মেথড তৈয়াৰ কৰা ডিফল্ট জাভা সাৰ্ভাৰ পেজ ফাইল এডিট কৰা জাভা সাৰ্ভাৰ পেজ ফাইল তৈয়াৰ কৰা আৰু ওয়েব অ্যাপ্লিকেশন প্ৰজেক্ট ৰান কৰা টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ দৰকাৰ হ'ব নেটবিনছ IDE জাভা ডেভেলপমেন্ট কিট JDK সংস্কৰণ 6 গ্লাছফিশ সাৰ্ভাৰ ওপেন সোৰ্স সংস্কৰণ উপৰোক্ত সকলো কিছু প্ৰদৰ্শিত লিংকৰ পৰা একে সৈতে ডাউনলোড কৰা যাব পাৰে এই টিউটোৰিয়েল সহজ ওয়েব অ্যাপ্লিকেশন তৈয়াৰ কৰা দেখায় সাৰ্ভাৰত এইটোৱে কিভাবে স্থাপন কৰে ব্ৰাউজাৰত ইয়াৰ উপস্থাপনা কিভাবে দেখে অ্যাপ্লিকেশন এমপ্লয়ী JSP জাভা সাৰ্ভাৰ পেজ আপোনাক আপোনাৰ নাম ইনপুট কৰিবলৈ কয় এইটোৱে আৰু এবাৰ HTTP সেশনৰ স্থিৰ নাম বজাই ৰাখিবলৈ JavaBeans কম্পোনেন্টক ব্যৱহাৰ কৰে তাৰ পিছত দ্বিতীয় JSP পৃষ্ঠাত আউটপুট আহৰণ কৰে এতিয়া নেটবিনছত যাওক আৰু ওয়েব অ্যাপ্লিকেশন প্ৰজেক্ট তৈয়াৰ কৰক ফাইলৰ পৰা নিউ প্ৰজেক্ট চয়ন কৰক কেটেগৰিজৰ পৰা জাভা ৱেব চয়ন কৰক প্ৰজেক্টছৰ পৰা ওয়েব অ্যাপ্লিকেশন চয়ন কৰি নেক্সটত টিপক প্ৰজেক্টৰ নাম দিয়ক আমি প্ৰজেক্টক হেল্ল ৱেব নাম দিও আপোনাৰ কম্পিউটাৰত যিকোনো ডাইৰেক্টৰীত প্ৰজেক্টৰ স্থান উল্লেখ কৰক নেক্সটত টিপক সাৰ্ভাৰ এণ্ড সেটিংস প্যানেল খুলে জাভা সংস্কৰণ চয়ন কৰক যি আপুনি অ্যাপ্লিকেশনৰ সৈতে ব্যৱহাৰ কৰিবলৈ বিচাৰে সাৰ্ভাৰ চয়ন কৰক যি আপুনি অ্যাপ্লিকেশনত স্থাপিত কৰিবলৈ বিচাৰে নেক্সটত টিপক ফ্ৰেমৱৰ্কছ প্যানেলত প্ৰজেক্ট তৈয়াৰ কৰিবলৈ ফিনিশত টিপক IDE হেল্ল ৱেব প্ৰজেক্ট ফোল্ডাৰ বনাই এই ফোল্ডাৰত সকলো সোৰ্স আৰু প্ৰজেক্ট মেটাডাটা আছে ওয়েলকাম পেজ index.jsp মেইন উইন্ডোত সোৰ্স এডিটৰত খুলে আপুনি ইয়াত বাওফালে ফাইল উইন্ডোত প্ৰজেক্টৰ ফাইল গঠন দেখিব পাৰে এইটোৱে প্ৰজেক্ট উইন্ডোত এটা লজিক্যাল গঠন সোৰ্স ফাইল তৈয়াৰ কৰি এডিট কৰা সবতছে গুৰুত্বপূৰ্ণ ফাংচন যি IDE প্ৰদান কৰে এতিয়া প্ৰজেক্টছ উইন্ডোত সোৰ্স প্যাকেজেছ নোড খুলে সোৰ্স প্যাকেজেছ নোডত মাত্ৰ এটা খালি ডিফল্ট প্যাকেজ নোড আছে সোৰ্স প্যাকেজত হু ক্লিক কৰক আৰু নিউ জাভা ক্লাছ চয়ন কৰক আপোনাৰ ক্লাছক নাম দিয়ক আমি ক্লাছৰ নাম নেম হ্যান্ডলাৰ দিও প্যাকেজ কম্বো বাক্সত আমি লিখো org.mypackage.hello আৰু ফিনিশত টিপক নেম handler.java ফাইল সোৰ্স এডিটৰত খুলে এতিয়া ক্লাছ ডিক্লেৰেশ্যনৰ তলত ষ্ট্ৰিং ভ্যাৰিয়েবল ঘোষিত কৰো আমি এটা ষ্ট্ৰিং ভ্যাৰিয়েবল ষ্ট্ৰিং নেম ঘোষিত কৰিম আৰু আমি ক্লাছত পাব্লিক নেম হ্যান্ডলাৰ কনষ্ট্ৰাক্টৰো জুৰাম এতিয়া আমি কনষ্ট্ৰাক্টৰৰ ভিতৰত নেম null ইয়াকো জুৰাম এতিয়া গেটাৰ আৰু সেটাৰ মেথড তৈয়াৰ কৰো সোৰ্স এডিটৰত নেম ফিল্ডত হু ক্লিক কৰক কনটেক্সচুৱেল মেনুৰ পৰা ৰিফেক্টৰ আৰু এনকেপচুলেট ফিল্ডছ চয়ন কৰক ৰিফেক্টৰিং পৰ্যবেক্ষণযোগ্য আচৰণ নহলুৱাকৈ বিদ্যমান কোডৰ গঠন উন্নত কৰাৰ এটা সুশৃংখল কৌশল সংক্ষেপে আমি আচৰণ নহলুৱাকৈ
কোডৰ গঠন সলাব পাৰো ৰিফ্যাক্টৰিং ইয়াৰ সৈতে ফিল্ড মেথডছ বা ক্লাसेस বস্তুবোৰ বেলেগভাৱে নখলুৱাকৈ স্থানান্তৰিত কৰিব পাৰি IDEত উভতি যাও ডায়লগ নেম ফিল্ড সূচীৰ সৈতে খুলে লক্ষ্য কৰক যে ফিল্ডছ ভিজিবিলিটি প্ৰাইভেটত সেট আছে এক্সেছৰ্ছ ভিজিবিলিটি ডিফল্ট ৰূপে হল পাব্লিক এইটোৱে দেখাই যে ক্লাছ ভেৰিয়েবলৰ বাবে এক্সেছ মডিফায়াৰ প্ৰাইভেট ৰূপত নিৰ্দিষ্ট হ'ব যত নেকি গেটাৰ আৰু সেটাৰ মেথড ক্ৰমশ পাব্লিক মডিফায়াৰৰ সৈতে তৈয়াৰ হ'ব ৰিফ্যাক্টৰত টিপক গেটাৰ আৰু সেটাৰ মেথডছ নেম ফিল্ডৰ বাবে তৈয়াৰ হয় ক্লাছ ভেৰিয়েবলৰ বাবে মডিফায়াৰ্ছ প্ৰাইভেট সেট হয় যত নেকি গেটাৰ আৰু সেটাৰ মেথডছ পাব্লিক মডিফায়াৰৰ সৈতে তৈয়াৰ হয় আপোনাৰ জাভা ক্লাছ শেষত এই ৰকমে হোৱা উচিত এতিয়া ডিফল্ট জাভা সাৰ্ভাৰ পেজেছ ফাইল এডিট কৰক সোৰ্স এডিটৰৰ ওপৰত প্ৰদৰ্শিত ইয়াৰ টেবত টিপি index.jsp ফাইলত আৰু এবাৰ ধ্যান দিয়ক এতিয়া টুলছ মেনু পেলেটত গৈ পেলেট ম্যানেজাৰ খুলক আৰু html jsp কোড ক্লিপছত টিপক পেলেট ম্যানেজাৰ খুলে পেলেট ম্যানেজাৰত html ফৰ্মছ ইয়াৰ বিকল্প দেখায় ফৰ্ম আইটেম চয়ন কৰক এইটোক টানক আৰু সোৰ্স এডিটৰত h1 টেক্সটৰ পিছৰ পইণ্টছত ৰাখক ইনচাৰ্ট ফৰ্ম ডায়লগ বাকচ খুলে স্ক্ৰিনত দেখুৱা ভ্যালু নিৰ্দিষ্ট কৰক একশনত response.jsp মেথডত get আৰু name input form ৰূপত আপোনাৰ ফৰ্মৰ নাম দিয়ক OK টিপক index.jsp ফাইলত এটা html ফৰ্ম জুৰা যায় এতিয়া পেলেট ম্যানেজাৰৰ পৰা টেক্সট ইনপুট আইটেম চয়ন কৰক এইটোক টানক আৰু ক্লোজিং ফৰ্ম টেগৰ প্ৰথম পইণ্টত এইটোক ৰাখক ইনচাৰ্ট টেক্সট ইনপুট ডায়লগ বাকচত নেম ৰূপত নাম উল্লেখ কৰক টাইপত টেক্সট ৰাখক আৰু OK টিপক HTML ইনপুট টেগ ফৰ্ম টেক্সটৰ মাজত জুৰা যায় ইনপুট টেগৰ পৰা খালি ভ্যালু এট্ৰিবিউট মুছি পেলাওক এতিয়া পেলেটৰ পৰা বাটন আইটেম চয়ন কৰক এইটোক টানক আৰু ক্লোজিং ফৰ্ম টেগৰ আগৰ পইণ্টত ৰাখক লেবেলত OK টাইপত সাবমিট নিৰ্দিষ্ট কৰক আৰু OKত আৰু এবাৰ টিপক এতিয়া HTML বুটাম ফৰ্ম টেক্সটত জুৰা যায় প্ৰথমে ইনপুট টেগ ইয়াৰ আগত enter your name টেক্সট লিখক আৰু h1 টেক্সটৰ মাজত ডিফল্ট টেক্সট হলাওক আমি টেক্সট এন্ট্ৰি ফৰ্মত হলাও এতিয়া হু ক্লিক কৰক এতিয়াৰ বাবে আমি পেলেট ম্যানেজাৰ বন্ধ কৰো সোৰ্স এডিটৰত হু ক্লিক কৰক কোডৰ ফৰম্যাট সঠিক কৰিবলৈ ফৰম্যাট বিকল্প চয়ন কৰক আপোনাৰ index.jsp ফাইল এতিয়া এই ৰকমে হোৱা উচিত এতিয়া জাভা সাৰ্ভাৰ পেজেছ ফাইল বনাওক প্ৰজেক্ট উইন্ডোত হেল্ল ৱেব প্ৰজেক্ট নোডত হু ক্লিক কৰক নিউ JSP চয়ন কৰক নিউ JSP ফাইল উইজাৰ্ড খুলে ফাইলক ৰেসপন্স নাম দিয়ক আৰু ফিনিশত টিপক লক্ষ্য কৰক যে response.jsp ফাইল নোড index.jsp ফাইলৰ তলত প্ৰজেক্টছ উইন্ডোত দেখায় সোৰ্স এডিটৰত নতুন ফাইল খুলে পেলেট ম্যানেজাৰ আৰু এবাৰ খুলক এতিয়া JSP বিকল্প প্ৰদৰ্শিত হয় Use bean আইটেম চয়ন কৰক এইটোক টানক আৰু বডিৰ ঠিক তলত পইণ্টত এইটোক ৰাখক ইনচাৰ্ট use bean ডায়লগ খুলে ভ্যালু নিৰ্দিষ্ট কৰক IDত
mybin classত org.mypackage.hello.name handler স্কোপত সেশন সেট কৰক আৰু OKত টিপক লক্ষ্য কৰক যে JSP useBean টেগ বডি টেগৰ তলত জুৰা যায় JavaBeans জাভাৰ বাবে পুনঃ উপযোগিত সফটওয়্যাৰ কম্পোনেন্ট তাৰ ব্যৱহাৰ সিঙ্গল অবজেক্টত অনেক অবজেক্টস এনক্যাপসুলেট কৰিবলৈ কৰা হয় যাতে তাৰ মাল্টিপল ব্যক্তিগত অবজেক্টৰ হলনি সিঙ্গল বিন অবজেক্ট ৰূপত পাস কৰা যাব পাৰে পাইলট ম্যানেজাৰ পৰা set bean property item চয়ন কৰি এইটোক টানক আৰু h1 টেগৰ আগত পইণ্টত ৰাখক আৰু OK টিপক ইয়াত JSP set property টেগত সেইটো দেখা দিয়ে খালি value attribute মুছি দিয়ক name attributeৰ বাবে mybean আৰু property ইয়াৰ বাবে name set কৰক এতিয়া h1 টেক্সটৰ মাজত টেক্সটক hello, space আৰু exclamation চিহ্নিত হলাওক Palette Manager পৰা Get Bean Property Item চয়ন কৰি এইটোক টানক আৰু এইটোক H1 টেগৰ মাজত Hello Text ইয়াৰ পিছত ৰাখক Get Bean Property Itemত Bean Name ইয়াত MyBean আৰু Property Nameত Name set কৰক OK টিপক এতিয়া JSP Get Property Tag এতিয়া H1 Textৰ মাজত জুৰা যায় Source Editorত আৰু এবাৰ হু ক্লিক কৰক দৰকাৰ হলে কোডৰ ফৰমেট ঠিক কৰিবলৈ ফৰমেটত টিপক পিছৰ ধাপ হল Web Application Project ৰান কৰা আমি Palette Manager বন্ধ কৰো Project Windowত Hello Web Project নোডত হু ক্লিক কৰি ৰান বিকল্প চয়ন কৰক Project ৰান কৰিবলৈ টুলবাৰত ৰান বিকল্প টিপিবলৈ পাৰে বা কিবৰ্ডত F6 কি টিপিব পাৰে Project ৰান কৰিবলৈ টুলবাৰত বুটাম চয়ন কৰক আপুনি ওয়েব এপ্লিকেশন ৰান কৰিলে IDE এপ্লিকেশন কোড বনাই আৰু কম্পাইল কৰে সাৰ্ভাৰ লঞ্চ কৰক আৰু সাৰ্ভাৰত এপ্লিকেশন স্থাপিত কৰক অৱশেষত ব্ৰাউজাৰ উইন্ডোত এপ্লিকেশন প্ৰদৰ্শিত হয় এই প্ৰক্ৰিয়া দেখিবলৈ উইন্ডো মেনুৰ পৰা আউটপুট উইন্ডো খুলে আউটপুট বিকল্প চয়ন কৰিবলৈ পাৰে আপুনি দেখিব পাৰে যে আপোনাৰ এপ্লিকেশন সফলভাৱে নিৰ্মিত হৈছে index.jsp পেজ আপোনাৰ ডিফল্ট ব্ৰাউজাৰত খুলে প্ৰজেক্ট আৰু এবাৰ ৰান কৰক এইটো ইয়াত আছে এইটো আপোনাৰ ডিফল্ট ব্ৰাউজাৰত খুলে ব্ৰাউজাৰ কেতিয়াবা IDE ইয়াৰ সাৰ্ভাৰ আউটপুট প্ৰদৰ্শন কৰাৰ পূৰ্বে খোলা যায় এতিয়া ব্ৰাউজাৰত টেক্সট বাকচত নাম লিখক উদাহৰণস্বৰূপে উবুন্টু OK টিপক response.jsp পেজ আপোনাক সাধাৰণ সুবিধা দিয়াৰ সৈতে খুলে এতিয়া নিৰ্দেশিত কাম Web Application Projectত এক্সটেনশন ৰূপে আৰু দুটা টেক্সট ফিল্ড ৰাখক অৰ্থাৎ এপ্লিকেশনত মুঠ 3টা ইনপুট টেক্সট ফিল্ডস আছে Bean property সেট কৰিবলৈ JavaBeans কম্পোনেন্টক ব্যৱহাৰ কৰক ব্ৰাউজাৰত তাৰ উপস্থাপনা চাওক অৱশেষত দ্বিতীয় JSP পেজত আউটপুট পুনৰাই প্ৰাপ্ত কৰক আমি আমাৰ নিৰ্দেশিত কাম আগতে কৰিছো আমি আমাৰ নিৰ্দেশিত কাম খুলি আৰু এই IDEত ৰান কৰো আমি 3টা ইনপুট টেক্সট ফিল্ডসৰ সৈতে উপস্থাপিত কৰিছো বিৱৰণ লিখক আৰু OK টিপক আউটপুটৰ সৈতে এই ৰকমে উপস্থাপনা হোৱা উচিত স্ক্ৰিনত প্ৰদৰ্শিত লিংকত উপলব্ধ ভিডিঅটো চাওক এইটোৱে প্ৰকল্পক সাৰংক্ষেপে বুজায় ভাল বেণ্ডৱিডথ নাথাকিলে ভিডিঅটো ডাউনলোড কৰি চাওক
স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কৰ্মশালাৰ আয়োজন কৰে অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়ে বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেইল কৰক স্পোকেন টিউটোৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশবিশেষ এইটোৱে ভাৰত চৰকাৰৰ আইচিটি এমএচআৰডি ইয়াৰ জাতীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত এই বিষয়ত বিস্তাৰিত তথ্য এই লিংকত প্ৰাপ্তিসাধ্য আইআইটি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো অংশগ্ৰহণৰ বাবে ধন্যবাদ